সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সততে চিকিৎসকসকলৰ সৈতে আমি এনেধৰণে আলোচনা কৰাৰ সুযোগ নাপাওঁ আৰু চিকিৎসকসকলৰ সৈতে সদায় কথা পাতি আমি সমৃদ্ধ হওঁ বহু কথা জানিব পাৰোঁ আৰু তেওঁলোকৰ চিন্তাধাৰাৰো এক আমি তেওঁলোকে কি চিন্তা কৰে কি ধৰণে ভাবে সমাজখন আগবাঢ়ি যাব লাগে সেই বিষয়ে আমি অৱগত হওঁ যি কি নহওক মই এইবাৰ ইনভেষ্টমেণ্টৰ বিষয়টো উত্থাপন কৰিছিলোঁ বিশেষকৈ কিছুদিনৰ আগতে অসমত ইনভেষ্টমেণ্ট এখন সামিট হৈ গৈ আছিল যিখনৰ নাম এডভান্টেজ আসাম 2.0 অসমৰ বিনিয়োগ ক্ষেত্ৰখনত স্বাস্থ্যখণ্ড কেনেকৈ সমাহিত হৈছে অতি সম্প্ৰতি যি এডভান্টেজ আসাম 2.0 হৈছিল তাতে স্বাস্থ্যখণ্ডৰো বিনিয়োগ আহিছে স্বাস্থ্যখণ্ডৰ বিনিয়োগ আহিছে প্ৰায় এছএন গ্ৰুপে প্ৰায় 350 কোটি বা ততোধিক ধন বিনিয়োগ কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছে অসম চৰকাৰৰ সৈতে গতিকে আৰু কি অৱকাশ আছে সেই বিষয়ে কথা পাতিম স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তিত গতিশীল প্ৰেক্ষাপটত অসমৰ বিনিয়োগৰ ছবিখন কেনেকুৱা আন এক বিষয় বিনিয়োগ বুলি ক'লে মই কৈছোঁৱে বিনিয়োগ মানে কেৱল ব্যৱসায়িক দৃষ্টিভংগীয়ে নহয় ৰোগ নিৰাময় প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্যৰ গৰাকী হওক সেই উদ্দেশ্য আগত ৰাখি কিমান বিনিয়োগ হৈছে গতিকে পোনে পোনে মই আৰম্ভ কৰিম ষ্টাৰ্টআপৰ প্ৰসংগটো উল্লেখ হৈছে মই প্ৰ2গ্ৰ স্বত্বাধিকাৰী অমৃত দেউৰা আপোনাৰ পৰা আৰম্ভ কৰিম চিন কেনেকুৱা বা আপুনি যিটো প্ৰতিষ্ঠানৰ মুৰব্বী হৈ আছে মাইকটো অন হৈছেনে হেল্ল' হৈছে যিটো প্ৰতিষ্ঠানৰ মুৰব্বী হৈ আছে সেই প্ৰতিষ্ঠানটোৱে ৱেলনেছৰ ক্ষেত্ৰত কি কৰিব বিচাৰে বা কি উদ্দেশ্য আগত ৰাখি আপুনি সেই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে গুড ইভিনিং আমি প্ৰ2গ্ৰ around 12 years back আমি এইটো অনুষ্ঠানটো ষ্টাৰ্ট কৰিছিলোঁ মই এজ এন ইকনমিষ্ট ফ্ৰম দিল্লী ইউনিভাৰ্চিটি মোৰ মানে এটা হেল্থ আৰু নিউট্ৰিশ্যনৰ ওপৰত এটা ফ'কাছ আছিলে মোৰ বিলিফ আছে যদি ইণ্ডিয়া 2047ত ডেভেলপড হ'ব বিচাৰিছে উই উইল এনজয় দ্য ডেভেলপমেণ্ট অনলি ৱেন উই আৰ হেল্ডি আদাৰৱাইজ উই ৱণ্ট এনজয় দ্যাট ডেভেলপমেণ্ট এজ ৱেল চ' সেই বুলি যেতিয়া এজ এন ইকনমিষ্ট মই চালোঁ যে কষ্ট অফ আণ্ডাৰ নিউট্ৰিশ্যন বিকজ malnourishment is rampant in the country cost of undernutrition is quite a challenge to the state as well as the country and যিকেইটা প্ৰডাক্টছ মাৰ্কেটত আছিলে এইটো আমাৰ অসমৰ যিটো হেল্থ ইটিং হেবিটছ আছে ফুড হেবিটছ আছে তাৰ লগত এটা এলাইনমেণ্ট মোৰ মতে নাছিলে চ' দেন উই গট ইন টু এন এছ'চিয়েশ্যন উইথ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু আমি ফাৰ্ষ্ট অসমৰ প্ৰাইভেট আৰু পাব্লিক পাৰ্টনাৰশ্বিপ এণ্ড একাডেমিয়া পাৰ্টনাৰশ্বিপৰ লগত এটা প্ৰডাক্ট আছাম মিক্স বুলি লঞ্চ কৰিলোঁ সেইটো প্ৰডাক্ট এতিয়া টেষ্টেড টাইম ইন দ্য মাৰ্কেট অফ মোৰ দেন 13-14 years আৰু সেইটো প্ৰডাক্ট লৈ আমি গোটেই ইণ্ডিয়াত নট অনলি আছাম গোটেই ইণ্ডিয়াত আমি এটা হেল্থ আৰু নিউট্ৰিশ্যনৰ ওপৰত এটা ডাঙৰ এটা যোগদান দিছোঁ গোয়িং ফৰৱাৰ্ড ইন দ্য জাৰ্নি we got into lot more products we work with farmers directly to source bhim bananas I believe that my 9-year-old son is also health conscious he is protein conscious mane etia bhabi ase code protein nai and but he compromise kori diye taste dot so now we are developing products which is tasty as well as clean label as well as preservative free we build trust among the parent community among the adult community where we are working around these products and the response from the medical fraternity from the parents in large from the youngsters have been very encouraging and hey boli moi thank because at a medical fraternity moi dekhisu je towards food last session ot kotha pati asile primary health care ot moi bhabisu we are in the industry of pre primary health care য'ত মানে আপোনাক হেল্থ কেয়াৰ নালাগে চাগে বুলি আপুনি এনে এটা খণ্ডত আছে এনে এটা ছেক্টৰত আছে আপুনি এনে এক ব্যৱস্থা কৰিব বিচাৰিছে যিটো ব্যৱস্থাৰ যোগেদি কোনোবা যদি পাৰ হৈ যায় ডক্টৰৰ ওচৰত যাবই নালাগে নহয় জানো আৰু স্বাস্থ্য সচেতন হোৱাটো খুবেই প্ৰয়োজন কি খাব লাগে কি খাব নালাগে এই কথা এজন ব্যক্তিয়ে জনাটো প্ৰয়োজন আজিৰ তাৰিখত চাগৈ বিশেষকৈ চহৰ অঞ্চলৰ লোকসকলে সেই বিষয়ে জানে গ্ৰাম্য অঞ্চলত ভিলেজ বা গ্ৰাম্য অঞ্চলত সেই বিষয়ে সজাগতা কম মই অন্যসকলৰ ওচৰলৈ যাব বিচাৰিম বিনিয়োগৰ কথা কৈ আছিলোঁ ষ্টাৰ্টআপ আপুনি কৰিছে প্ৰ2গ্ৰ আৰু মেডিকেল ফ্ৰেটাৰ্নিটিয়ে গ্ৰহণ কৰিছে গতিকে মই যদি যদুনাথ বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ যাওঁ আপুনি সমগ্ৰ বিষয়টো কেনেদৰে চায় আপোনাৰ যিটো বিভাগ সেই বিভাগটোত এই বিভাগটো জটিল আৰু সেই বিভাগটোত সেৱা সম্পূৰ্ণৰূপে প্ৰয়োজন তেনে ক্ষেত্ৰত যে বিনিয়োগ আহিব তাৰ পৰা ৰিটাৰ্ণৰ চিন্তা চাগৈ কম কৰিব লাগিব কিন্তু বিনিয়োগৰ প্ৰয়োজন হয় গতিকে আপুনি গোটেই বিষয়টো কেনেদৰে চায় ধন্যবাদ কথা হ'ল
আমি অলৰেডি যেটো আলোচনা হৈছিলে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাহিৰলৈ পেশেন্টবিলাক কিয় যায় তো আমাৰ মানে ভলিউম বহুত আছে আপুনি যদি বিনিয়োগ কৰে আমাৰ পেশেন্ট সংখ্যা এটো ক'ব বিচাৰিছো ভলিউম ওয়াইজ যথেষ্ট আছে গতিকে মই ভাবিছো যে বিনিয়োগত আপোনাৰ ইয়াত যদি ইনভেষ্টমেন্ট কৰে চিকিৎসা খণ্ডত তাৰ মই ভাবো যে লোকসান নহয় ডেফিনেটলি কিন্তু অকল আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলে নহব তাত আপোনাৰ মেন পাৱাৰ ডেভেলপমেন্টটো বহুত প্ৰয়োজন কথা তে আমি এটা সময়ত আমাৰ ক্যান্সাৰৰ ক্ষেত্ৰতে আমাৰ বহুত অৱস্থাত আমি পিছ পৰি আছিলো কিন্তু আজিৰ দিনত আমাৰ ক্যান্সাৰৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়িছো আমাৰ আগতে ধৰি লওক এজন সাৰ্জিক্যাল অনকোলজিষ্টে হওক এজন মেডিকেল অনকোলজিষ্টে নাছিলে কিন্তু আজিৰ দিনত আমাৰ বহুত সংখ্যক মেডিকেল অনকোলজিষ্ট হল সাৰ্জিক্যাল অনকোলজিষ্ট হল ৰেডিয়েশন অনকোলজিষ্ট অলমোস্ট 70 ওপৰ হৈ গৈছে অলমোস্ট 30 মান সাৰ্জিক্যাল অনকোলজিষ্ট হৈছে মেডিকেল অনকোলজিষ্ট কম আছে আপুনি গোটেই অসমৰ কথা কৈছো কিন্তু আমি জানিছিলো যে আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশনে ইমান কিখন হস্পিটেল বনাইছে তেতিয়ালে মানুহ ক'ত পাব আমাৰ মানুহে নাই দেখোন এতিয়া দেখা পাইছো যে যথেষ্ট সংখ্যক বাহিৰৰ পৰাও আহিছে বাহিৰৰ পৰা যথেষ্ট স্পেশালিষ্ট আহি মেডিকেল অনকোলজিষ্টে হওক ৰেডিয়েশন অনকোলজিষ্ট তেওঁলোকে আহি কাম কৰিছে এতিয়া কথা হল ভলিউম ওয়াইজ তো মই কলো যথেষ্টখিনি আছে ইনভেষ্টমেন্ট কৰিলে মানুহৰ বেনিফিট হ'ব বিনিয়োগ কৰি তেওঁ লোকসান নহয় ৰিটাৰ্ণ পাব কিন্তু এট দা সেম টাইম মেন পাৱাৰ আনিব লাগিব বাহিৰৰ পৰা মানুহ আহিব লাগিব আমাৰ মেন পাৱাৰৰ ক্ষেত্ৰত আমাৰ বহুত প্ৰবলেম আছে মই মাজতে আপোনাক ইন্টাৰফেয়াৰ কৰিছো 19খন ক্যান্সাৰ কেয়াৰ হস্পিটেল নতুনকৈ হৈছে টাটাৰ লগত মিলি অসম চৰকাৰে খুলিছে গতিকে সেই হস্পিটেল কেইখনত ৰোগী আহে কিন্তু আপুনি মেন পাৱাৰৰ কথা কৈছে কিন্তু চিকিৎসা মহাবিদ্যালয় আপোনাৰ সময় চাগৈ 3খন আছিল এতিয়া গৈ কেইখন বহু কেইখন হৈছে 20খন 17-20খন মান হৈছে গতিকে এই চিকিৎসা মহাবিদ্যালয়ৰ পৰা যিবোৰ চিকিৎসক ওলাইছে তেওঁলোক পৰ্যাপ্ত নহয় নেকি না হেখিনি ফেসিলিটি আমাৰ যেটো ট্ৰেইনিং প্ৰগ্ৰাম আছে বিভিন্ন ডিপাৰ্টমেন্টত হেখিনি হিমানলৈকে আহা নাই এটা ৰিসেন্টলি ধৰিল বি বৰুৱা ট্ৰেইনিং আৰম্ভ কৰিছে সুপাৰ স্পেশালিটি সাৰ্জিক্যাল অনকোলজি মেডিকেল অনকোলজি ষ্টাৰ্ট কৰিছে ষ্টেট ক্যান্সাৰ ইনষ্টিটিউট ৰিসেন্টলি ষ্টাৰ্ট কৰিছে হিহঁতৰ হয়তো এটা দুটা তিনটা বেটছমান ওলাইছে গতিকে আমাৰ ভলিউম অফ যিমান মানুহ আছে আমাৰ পপুলেশন যিমান আছে আপুনি কম্পেয়াৰ যদি কৰে একৰ্ডিংলি হিমান ধৰিলক আমাৰ স্পেশালিষ্ট নাই প্ৰায় 1.5 লাখ 2 লাখ মাজত এজন মানে অনকোলজিষ্ট লাগে তো তাৰ ভিতৰত আমি যদি পুৰা চাবলে হয় সেই হিচাপত আমি নগণ্য হয় মানুহ গতিকে আমাৰ যদি বাহিৰৰ পৰা ইনভেষ্টমেন্ট হয় বিনিয়োগ হয় মই ভাবো একৰ্ডিংলি তেওঁলোকৰ ফান্ডও থাকিব বাহিৰৰ পৰা ফেকাল্টি আনিবৰ কাৰণে বাহিৰৰ পৰা মেন পাৱাৰ আনিবৰ কাৰণে গতিকে মই ভাবো আমাৰ অসমৰ কাৰণে এটো এটা বহুত ডাঙৰ কথা যে মানুহ যদি বিভিন্ন সাৰ্ভিস ধৰিলক আমাৰ এতিয়াও এনেকুৱা কিছুমান সাৰ্ভিস ধৰিলক আমাৰ ডেভেলপ হৈছে কিন্তু পৰ্যাপ্ত পৰিমাণে নাই এতিয়া নাৰায়ণ হৃদয়ালয় এখন হল তেওঁলোকে আহি আৰম্ভ কৰিলে আমি ভাবিছিলো নাপাব মানুহ নাথাকিব কিন্তু এতিয়া যথেষ্ট সংখ্যক তেওঁলোকৰ তাত ষ্টাফ আছে ফেকাল্টি আছে মানুহ আছে ঠিক তেনেকৈ গতিকে আমাৰ অসমৰ মানুহৰ কাৰণে এটা ডাঙৰ সাৰ্ভিস আছে মানুহে বহুত হেল্প হৈছে ঠিক তেনেকৈ বাহিৰৰ পৰাও যদি তেওঁলোকৰটো লোকসান হোৱা নাই তেওঁলোকে ভাল কাম ভলিউম আমি গম পাওঁ বহুত পেশেন্ট আছে তেওঁলোকৰ ঠিক আছে গতিকে আৰু তেওঁলোকৰ ফেকাল্টিও আছে মানুহ আছে একৰ্ডিংলি ডিপাৰ্টমেন্ট ওয়াইজ যথেষ্ট সংখ্যক মানুহ আছে গতিকে আৰু আমাৰ বহুত সংখ্যক স্পেশালিষ্টও আছে বাহিৰত কাম কৰি আছে তেওঁলোকে ধৰিলে আহিবলৈ অসমত সাহস নকৰে যে মই ক'বাত কাম কৰিম মই প্ৰেক্টিছ কৰিম মই ডে 1 পৰা 0 হ'ব মোৰ পইচা একেবাৰে নাথাকিব বাহিৰত মই ভাল ইমান ইনকাম কৰি আছো গতিকে বাহিৰৰ পৰা যদি বিনিয়োগ কৰে আমাৰ যিখিনি ডক্টৰ বাহিৰত আছে তেওঁলোকৰ সুবিধা হ'ব এটলিষ্ট তেওঁলোকে ভাল স্যালাৰি পাব পইচা পাব ঘূৰি আহিব পাৰিব আৰু এট দা সেম টাইম আৰু এনেকুৱা কিছুমান ডিপাৰ্টমেন্ট ধৰিলক আমি আৰম্ভ কৰিব কিছুমানত আমাৰ প্ৰবলেম আছে কিছু আৰম্ভ কৰিব পৰা নাই গভৰ্ণমেণ্টও বিচাৰে কিন্তু আমাৰ মানুহ নাই কিন্তু সেই মতে গভৰ্ণমেণ্টে আকৌ এইটো দিব নোৱাৰে আপোনাক যেটো ধৰণে স্যালাৰি এক্সপেক্টেশনটো থকা হেতু দিব নোৱাৰে গতিকে মেন পাৱাৰ ৰিটেইন কৰিব নোৱাৰিব কিন্তু প্ৰাইভেটত হেতু ধৰিলক আমাৰ বেনিফিট হ'ব আমাৰ মানুহখিনি আহিব পাৰিব একেবাৰে প্ৰেক্টিকেল কথা এটা ক'লে যদিও বা এই ধৰণে ক'লে বেয়া শুনি যে অসমত পৰ্যাপ্ত ৰোগী আছে গতিকে বিনিয়োগ কৰক লোকসান নহয় কিন্তু বিনিয়োগ কৰিলে অসমৰ ৰোগীসকলে সকাহ পাব ৰোগীসকলে সকাহ পাব আৰু এটা প্ৰেক্টিকেল যেটো আপুনি কথা ক'লে বাহিৰত যিসকল চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আছে তেওঁলোকে অসমত যদি বিনিয়োগ কোনোবাই কৰে ডাঙৰ হস্পিটেল হয় তেওঁলোক ঘূৰি আহিবলৈ এখন প্লেটফৰ্ম পাব তেওঁলোকৰ কেৰিয়াৰ গঢ়াই লৈ যাবলৈ এখন প্লেটফৰ্ম পাব হয় আৰু লগতে আমাৰ বাকি সুপাৰ স্পেশালিটি বিলাকো মেন পাৱাৰ বহুত থাকিব তেতিয়া আমাৰ কামো মানুহৰ সাৰ্ভিসটো পাব বাহিৰত যাব নালাগে মানুহ বাহিৰত আগৰ পৰা কিয় গৈ আছে তেওঁলোকৰ জানে যে বাহিৰত মই বেছি ভাল কেয়াৰ পাম নেকি অসমত কে ধৰিলক পইচা পাতি ফালৰ পৰা তেওঁ কোনো প্ৰবলেম নাই কিন্তু তেওঁলোকে সবেই বিচাৰে অলপ ভাল সাৰ্ভিস আমি কেনেকৈ পাওঁ অতি সম্প্ৰতি অসমত তেনে ধৰণৰ বিনিয়োগ পৰিলক্ষিত হৈছে আমি এডভান্টেজ আসামৰ কথা পাতি আছিলো এডভান্টেজ ৰয়মিঠি ডাঙৰীয়া আমি দেখিলো এডভান্টেজ আসামত
মেদান্তা মেডিচিটিও এক চুক্তি স্বাক্ষৰ কৰিলে অসম চৰকাৰৰ সৈতে তেওঁলোকেও তেওঁলোকৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন খুলি আছে আৰু গুৱাহাটীতে দেখিছোঁ বিভিন্ন তেনেকুৱা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল মুকলি হৈছে আৰু আপুনি যিটো ডক্টৰ পেচেণ্টৰ ৰেচিঅ'টো ক'লে চক্ৰৱৰ্তী ডাঙৰীয়াই আগৰটো ছেছনত সেই বিষয়টো উল্লেখ কৰিছিল চিকিৎসক আমাৰ কম মেডিকেল কলেজ কেইখন হৈছে ছাত্ৰ ছাত্ৰীসকল যেতিয়া পাছ আউট হ'ব তেতিয়া চাগৈ অহা 5 বছৰত সেই সমস্যাটো দূৰ হ'ব ৰমেশী ডাঙৰীয়া কিন্তু এই যি ইনভেষ্টমেণ্ট হৈছে গুৱাহাটী কেন্দ্ৰিক গুৱাহাটীতে মেদান্তাই খুলিব গুৱাহাটীতে আন বিনিয়োগকাৰীয়ে চিকিৎসালয় মুকলি কৰিব গতিকে বিয়ণ্ড গুৱাহাটী কিবা প্ৰস্পেক্ট কেনেকুৱা থাকিব পাৰে না এতিয়া এডভান্টেজ আসামত এটা যেটো হেলথ কেয়াৰ সেশন এটা হৈছিলে ওচৰত লক মাইকটো যেটো এটা হেলথ কেয়াৰ সেশন হৈছিলে তাতে তো বহুত কেখন হস্পিটালে হেৰি কৰিছে এমঅ সাইন কৰিছে আমাৰ অসমৰো আছিলে বাহিৰৰো আছিলে সো নট অনলি গুৱাহাটী এতিয়া মানে টাৰ্গেটটো চাগে যেহেতু তাতে এটা টপিক উঠিছিলে মেডিকেল টুৰিজম দ্যাট নৰ্থ ইষ্ট ইজ মানে গুৱাহাটী পাৰ্টিকুলাৰলি এজ মেডিকেল টুৰিজম তেতিয়া কৈছিলে যে নট অনলি গুৱাহাটী আৰু বেলেগ জাগা আছে বিকজ ইট ইজ নাও ট্ৰাইং টু গুৱাহাটী মানে এতিয়া হৈছে কি দ্যাট is going to be the gateway not only to Northeast but to Central Asia. So heitu Southeast Asia. So heitu bostu mane heituk lokho kori pelai ei mane jitu moi bhabisu je bahira hospitals bure jinbor branded hospital ko jinbor naam hunile manu bahirole goi ase already jodudai kole mane je amar ohomor patient bor je bahirole goi ase so that means je iate to ase patient amar aru Southeast Asia আৰু বাকি নেইবাৰিং কান্ট্ৰিজ আমি জানো যে বাংলাদেশৰ বহুত পেচেণ্ট আমাৰ ইয়ালৈ আহে গুৱাহাটীলৈ আহে বাট নট অনলি গুৱাহাটী শিলচৰ হস্পিটেললৈ আহি আছে তেওঁলোক আগৰতলালৈ আহি আছে দেন বহুতখিনি মানে দেখা গৈছে যে শিলঙলৈ আহি আছে এতিয়া মণিপুৰত ম্যানমাৰৰ পেচেণ্ট বহুত আহে ইনফেক্ট আগতেতো বেছি আহিছিলে এতিয়া মিলিটাৰী গভৰ্ণমেণ্ট আহাৰ পৰা তাৰ পৰা কমি গৈছে গুৱাহাটীলৈ আহিছিলে সো এইখিনি বস্তু লক্ষ্য ৰাখি পেলাই মই ভাবো যে এই যোনবোৰ বাহিৰা এই হস্পিটেলবোৰ ব্ৰেণ্ডেড হস্পিটেলবোৰ তেওঁলোকে ইয়াতে নিজৰ চেণ্টাৰ মানে এষ্টাব্লিছ কৰিবৰ কাৰণে বিচাৰি আছে সো বহুত বছৰ আগতে হল 4-5 বছৰ আগতে মই উজবেকিস্তানত আছিলো এখন ইণ্ডিয়ান হস্পিটেলত সো তেতিয়া দেখা গৈছিলে যে সেই ইণ্ডিয়ান হস্পিটেলখন তাতে খুলিছিলে কিয় কাৰণ তাৰে বহু সংখ্যক মানে পেচেণ্ট ইণ্ডিয়ালৈ আহে হয়তো গুৱাহাটীলৈ নাহিব পাৰে কিছুমান ৰেপুটেড মানে দিল্লী হওক মুম্বাই হওক তেনেকুৱা আহে সো সেই ঠিক কনচেপ্টটো তেনেকুৱা যে গৈ পেলাই যে তাতে এইবোৰ হস্পিটেলে যে মানে ব্ৰেণ্ডেড হস্পিটেলে ইণ্ডিয়াৰ বাহিৰতো গৈ পেলাই মানে নিজৰ চেণ্টাৰ খুলিছে এই ধৰণে মেদান্তাই গুৱাহাটীত খুলিব বিচাৰিছে ইণ্ডিয়ান হস্পিটেলে উজবেকিস্তানত হওক বা তাজিক এতিয়া উজবেকিস্তানত 5খন ইণ্ডিয়ান হস্পিটেল খুলি আছে মানে খবৰ পোৱা হেৰিত সো সেই ঠিক তেনেকুৱাই যে মানে গুৱাহাটীত খুলিলে যে নট অনলি আসাম বা নৰ্থ ইষ্ট আসাম আৰু নৰ্থ ইষ্টৰ পেচেণ্টটো তেওঁলোকে এনেও পাই আছে হয়তো যেতিয়া ৰাস্তাটো খোলা যাব সাউথ ইষ্ট এছিয়াৰ যেতিয়া গুৱাহাটী হৈ পৰিব গেটৱে টু সাউথ ইষ্ট এছিয়া তাৰে পেচেণ্টবোৰ কাৰণ তেওঁলোকৰ সাউথ ইষ্ট এছিয়া এতিয়া ম্যানমাৰ বুলি যদি ম্যানমাৰ কওঁ বা মালয়েছিয়া কওঁ মালয়েছিয়াৰ বহুত পেচেণ্ট সাউথলৈ যায় অলদো সাউথ তেওঁলোকৰ মানে চেন্নাই বা বেংগলোৰলৈ যায় সেইটো এটা দূৰ হৈ যায় তেওঁলোকৰ বাট যদি গুৱাহাটীৰ লগত যেতিয়া কানেক্টিভিটিটো হ'ব ৰোডৱে মানে কানেক্টিভিটিটো হ'ব তেওঁলোকে যদি সেই সেম কেটেগৰী সেম কোৱালিটি ট্ৰিটমেণ্টটো যদি গুৱাহাটীত দিব পাৰে সো তাৰে পৰা পেচেণ্টটো বহুত জেনেৰেট হ'ব এক্টিভ হ'ব এতিয়া আমি ধৰি ল'ব পাৰোঁ আমাৰ ইয়াতে যদি উচ্চ মানদণ্ডৰ চিকিৎসালয় মুকলি হয় পেচেণ্ট বাংলাদেশৰ পৰা আহিব মালয়েছিয়াৰ পৰা অহাৰ সম্ভাৱনা আছে থাইলেণ্ডৰ পৰা থাইলেণ্ড নহলেও ম্যানমাৰৰ পৰা কম্বোডিয়াৰ পৰা আহিব কম্বোডিয়াৰ পৰা কাৰণ তেওঁলোকৰ যিটো হেল্থ কেয়াৰ কোৱালিটি সেইটো আমাতকে মানে আমাৰ সমান উন্নত নহয় ইণ্ডিয়াৰ সমান উন্নত নহয় সো নৰ্থ ইণ্ডিয়া হওক সাউথ ইণ্ডিয়া হওক তাৰে যদি সেম কোৱালিটি হেৰিটো আমাৰ ইয়াতে গুৱাহাটীত হয় প্ৰভাইড কৰিব পাৰোঁ এটা ডেফিনেটলি বহুত পেচেণ্ট ডেফিনেটলি সেই স্থানসমূহৰ পৰা আমি পেচেণ্ট পাম আৰু মেডিকেল টুৰিজিম ডেভেলপ হ'ব মই চুং কুৰুমফা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি এপল' হস্পিটেলৰ COO গতিকে আপুনি কি ধৰে গোটেই বিষয়টো বিশ্লেষণ কৰে বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত এপল' হস্পিটেলে আজি বহু দিন ধৰি বহু বছৰ ধৰি অসমত সেৱা আগবঢ়াই আছে গুৱাহাটীত সেৱা আগবঢ়াই আছে গতিকে বিনিয়োগৰ ক্ষেত্ৰখনত আৰু আপুনি কি প্ৰস্পেক্ট দেখিছে এতিয়া আমি যেতিয়া বিনিয়োগৰ কথা ক'লো আই উড লাইক টু মোৰ টু টক এবাউট হেল্থ কেয়াৰ ইনোভেশ্যন মাইকটো অকণমান ওচৰলৈ ল'লে ভাল হেল্থ কেয়াৰ ইনোভেশ্যনৰ কথা মই অকণমান ক'ব বিচাৰিছোঁ হেল্থ কেয়াৰ ইনোভেশ্যনৰ ক্ষেত্ৰত চাওক আমাৰ প্ৰিভেণ্টিভ প্ৰমোটিভ আৰু কিউৰেটিভ 3টা ছেগমেণ্টত যদি আমি হেল্থ কেয়াৰ ওভাৰ টোটেল ডেলিভাৰী ছিষ্টেমটো চাওঁ আৰু প্ৰাইমেৰী ছেকেণ্ডেৰী টাৰ্চাৰী কেয়াৰ লেভেলৰ ডেলিভাৰী ছিষ্টেমটো চাওঁ আমাৰ অসমত বৰ্তমান যিখিনি টাৰ্চাৰী লেভেল কেয়াৰ প্ৰভিজনৰ ব্যৱস্থা কৰা হৈছে বা আমি যথেষ্ট ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ যোৱা 2টা দশকৰ ভিতৰত ইয়াতে দুটামান গোটেই লিংকটোৰ ভিতৰত দুটামান মিছিং অপৰচুনিটিজ
বুলি ক'ব পাৰে এইখিনিত আছে ধৰক প্ৰিভেণ্টিভ হেল্থ কেয়াৰ ভিতৰত এতিয়া আমি ৱেলনেছ ছেগমেণ্ট যিদৰে আমাৰ সতীৰ্থ এখেতে কথাটো কৈছে এইদৰে আমাৰ আয়ুষ ডিভিজনত এতিয়া আমাৰ পৰিৱেশটো খুবেই সুন্দৰ হৈ আছে নতুনকৈ হেল্থ কেয়াৰ ইন'ভেশ্যনৰ কথা ভবাৰ কাৰণে টু টক এবাউট প্ৰিভেণ্টিভ হেল্থ টু টক এবাউট মোৰ এবাউট প্ৰমোটিভ হেল্থ আমাৰ যিটো ৰেটত লাইফষ্টাইল ৰিলেটেড ক্ৰনিক এইলমেণ্ট যিটো লেভেলত মানে বাঢ়ি গৈছে এইটো সময়ত এট দ্য ৰেট অফ এৰাউণ্ড 35% গ্ৰোথ দ্য ক্ৰনিক এইলমেণ্ট ইজ একচুৱেলি প্ৰজেক্টেড টিল the next 5 years time. So এইখিনি ক্ষেত্ৰত আমাৰ প্ৰিভেণ্টিভ আৰু প্ৰমোটিভ ছেগমেণ্টত taking yoga as one of the provision for getting promoted and invested small and medium scale preventive health care yoga কথা কৈছে আপুনি বা অন্যান্য ওয়েলনেছৰ থাকিব পাৰে কেনেকৈ কি খুব ভাল পদক্ষেপ কিছুমান লোৱা হৈছে ডিব্ৰুগড়ত এতিয়া নেচাৰোপেথি এখন কলেজ ষ্টাৰ্ট কৰিবলৈ কাৰণে শিলান্যাস তাতে কৰা হৈছে যদি আমি এই ক্ষেত্ৰত চাওঁ যে প্ৰিভেণ্টিভ আৰু প্ৰমোটিভ ছেগমেণ্টত আমি কৰিবলগীয়া যথেষ্ট কাম আছে আৰু এই ক্ষেত্ৰত আমি নিৱেশ কৰিব পাৰোঁ আৰু আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ এণ্ড এপ'ল' হস্পিটেল হিচাপে এপ'ল' হস্পিটেল অলৰেডি যথেষ্টখিনি পদক্ষেপ নেশ্যনেল লেভেলত যিহেতু মানে বাটকটীয়া বুলি ক'ব পাৰি ব্যক্তিগত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এপ'ল' হস্পিটেল হেজ কাম আপ উইথ এপ'ল' আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে কিন্তু এপ'ল' হস্পিটেল অলৰেডি ওলাই আহিছে আমাৰ হেল্থ বুলি পেলাই প্ৰিভেণ্টিভ হেল্থ ছেগমেণ্টত যিখিনি স্বাস্থ্য পৰীক্ষা আৰু এই ক্ৰনিক লাইফষ্টাইল ৰিলেটেড ডিজিজ যিখিনি মষিমূৰ কৰিবৰ কাৰণে প্ৰথমতে ইউ ডিটেক্ট ফাৰ্ষ্ট এণ্ড উদাহৰণস্বৰূপে আপুনি কেৰেলাৰ কথা ক'ব পাৰে বা বেংগলোৰৰ কথা ক'ব পাৰে নেচাৰোপেথি ক্লিনিক আছে ইয়াৰ পৰা মানুহ গৈ এমাহ থাকেগৈ মোবাইল ফোন ল'ব নোৱাৰে বা বিভিন্ন তেওঁলোকৰ প্ৰক্ৰিয়া আছে গতিকে সেই ধৰণৰ ইয়াত হ'ব নেকি কোনোবা এমাহ ৰাখিব কাৰোবাক বা সেই ধৰণৰ চিকিৎসা তাকে সেইটো ক্ষেত্ৰতে উল্লেখ কৰিব বিচাৰিছোঁ যোৱা 4 বছৰ মই তাৰমানে ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইতকৈ প্ৰাইম যিটো প্ৰিভেণ্টিভ আৰু প্ৰমোটিভ ছেগমেণ্টৰ হেল্থ কেয়াৰ ছেক্টৰত কাম কৰি এই এমাহ হৈছে অসমলৈ ঘূৰি অহা পুনৰ গতিকে এই ক্ষেত্ৰত মই দেখোঁ যে আমাৰ অসমৰ ভিতৰতে বা নৰ্থ ইষ্টৰ এই যে 350 কোটি জনতা অসমৰ ভিতৰত আৰু 250 কোটি জনতা নৰ্থ ইষ্টৰ বাকী কেইখন ষ্টেটৰ ভিতৰত এই হেল্থ কেয়াৰ যিটো ডক্টৰ পেচেণ্ট ৰেচিঅ' যিটো লৈ পেলাই আমি সমস্যাত ভুগি আছোঁ অথবা আমাৰ পেচেণ্টখিনি বাহিৰলৈ যাবলগীয়া হৈছে এই যে অভাৰলোডিং অফ দি হেল্থ কেয়াৰ চিষ্টেম হিয়াৰ উইদিন দ্য ষ্টেট এণ্ড নৰ্থ ইষ্ট এজ এ ৰিজন is one that we have to decrease the load by stressing on a lot of policy makings, a lot of politicization of the health in towards preventive health or promoting the promotive health is required today. One. Second, I foresee the innovations in towards that, like the pro health we are talking about. We would also have to talk about the indigenous healthcare delivery systems to get up to provide promotion of the health indigenous health care promote hobo lage gotike keitaman bikhoy utthapan hoise alternate medicine apuni alternate medicine ayurvedar kotha kole ayurveda itimodhye promote hoise no more placebo manuhor precision medicine ityadi koribole precision now we look at precision medicine evidence precision medicine yate etia amar research related activities amar healthcare division etelage oha nai research hisabe research koribor kane amar healthcare bortoman jini tertiary care level ba clinician and modern medicine also have not progressed towards the how many actually drug invention we have done in Assam. There's a question I'm putting to the whole of the crowd here. Opportunities. Drug invention হোৱা নাই হে কৈছে গৱেষণাৰ পৰিৱেশ কম অসমত নাই হে কৈছে মই সেই বিষয়টোলৈ আহিম মই পুনৰ আন সকলো আছে মই আহিব বিচাৰিম দেউৰা আপোনাৰ ওচৰলৈ অল্টাৰনেট মেডিচিন বা হেল্থ এণ্ড ৱেলনেছ নেচাৰোপেথি এইবোৰৰ স্কোপ অসমত কিমান If I must say the scope is huge আমি যদি ভাবো as an industry যেটো আপনি কলে বেংগলোৰত বহুত কেটা তেনেকুৱা এতিয়া বিশাখাপট্টনমত হৈছে কেৰালাত গৈছে আমি আমাৰ যেটো ইয়াতে weather আছে আমাৰ যেটো climate আছে I think wellness tourism is something which can grow abundantly in Assam যিমান service sector staff wellness industry অসমৰ বাহিৰত কাম কৰি আছে they all belong largely from northeast so we already have the skill and the capability as he said that the doctors will come back when we have branded hospitals here when we have those kind of institutions here or resort wellness there naturopathy there these people will come back
and that will again give them jobs and grow. As well as wellness industry, India janeke birth rate in some states are declining, some states are growing. As Pro2Grow, we are also looking at where the birth rate is declining. Jitu dangor eta aged population gradually eta create hobo the geriatric sector. Tate bahut manu etia kaam kora nai. Sobe mane early childhood youth sai ase, but there is above 60 where the diet habits are different. So ami eta dangor eta innovation yate okhomot ami koribo bisarisu jot ami we get food for the geriatric sector. Mane etut India prothom hobo ami tate innovation eta plan kori asu and we are already in the process. So hey buli local entrepreneurs, startups here are working on health and nutrition. The section on health and nutrition in Advantage Assam has actually created an ecosystem where we've got a platform to talk. So it is a welcome step, and I see it growing gradually and a very, very exponential rate with the support of all and the consciousness towards growing. বিনিয়োগৰ অৱকাশ আছে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় সুকুৰুফাই ডাঙৰীয়া উত্থাপন কৰিছে। মই আপোনাৰ ওচৰলৈ আহিম, বাকীসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ইণ্ডিজিনিয়াছ মেডিচিন বা ইণ্ডিজিনিয়াছ হেল্থ কেয়াৰ সেই ধৰণৰ বা ট্ৰাইবেল মেডিচিন ইত্যাদি ইত্যাদি আৰু সেই বিষয়টো আছে, কিন্তু মই যদুনাথ বুঢ়াগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। বিনিয়োগৰ বিষয়টো উত্থাপন হৈ আছে, অল্টাৰনেট মেডিচিনৰ কথাটো ক'লোঁ। আপুনি কি ভাবে সেই বিষয়টোত স্কোপ আছে? অল্টাৰনেট মেডিচিন কিমান স্কোপ আছে? হেল্ল', মই কথাটো অলপ বেলেগ ধৰণে ভাবোঁ, কাৰণ মোৰ প্ৰেক্টিকেল আমি যি দেখি আহিছোঁ বৰ্তমান অৱস্থাত, চ' প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে মই কেঞ্চাৰ চাৰ্জন হয়। পেচেণ্ট এজনৰ এটা ব্ৰেষ্ট লাম্প এটা বা কেঞ্চাৰ ডায়েগনচিছ হ'ল, গুৱাহাটীৰ নিচিনা জেগাত থাকিও, ৰূপনগৰ নিচিনা জেগা এটাত থাকিও অল্টাৰনেটিভ মেডিচিন খাই আছে। এটা 1 চেণ্টিমিটাৰ টিউমাৰ গৈ 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 আহি গোটেই স্প্ৰেড হৈ যায় যে মোক এনেকৈ ক'লে এইটো মেডিচিন খাব ক'লে। গতিকে এই বস্তুটো বহুত কেয়াৰফুলি ৰাইজৰ ওচৰলৈ যোৱাটো উচিত। মই যদি প্ৰশ্নটো এই ধৰণে কৰোঁ, এজ এ প্ৰিভেনশ্যন অল্টাৰনেট মেডিচিন বা সেই নেচাৰক প্ৰিভেনশ্যনটো সেইটো এটা মই ৱেল একচেপ্টেড, কিন্তু এবাৰ যেতিয়া ডায়েগনচিছ হ'ব তো আপুনি সেইটো বহুত কেয়াৰফুলি আগবাঢ়ি যাব লাগিব। আমি এটা পেচেণ্টত অষ্ট্ৰিঅ'চাৰ্কমা আছিলে ভৰিত, কেম'চেমো দি চাৰ্জাৰীৰ কাৰণে ৰেডি কৰিলোঁ, পইচা নাছিলে, পেচেণ্টৰ আমি প্ৰস্থেচিছ ৰেডি কৰিলোঁ যে উইল ৰিমুভ হিজ বোন এণ্ড দেন উইল ৰিপ্লেচ বাই মেগা প্ৰস্থেচিছ। পেচেণ্টক ডেট দিলোঁ, চাৰ্জাৰী কৰিব মাতিলোঁ, পেচেণ্ট নাই মই য়োগা কৰিবলৈ একজন ফেমাছ তাত গ'লোঁ, মোক বেমাৰ ভাল হ'ব বুলি কৈছে। তাৰপিছত 4 মাহমানৰ পিছত মোক বেলেগ এখন হস্পিটেলৰ পৰা মাতিছে, চাব আহিছে, চোৱাবিচোন এনেকুৱা এজন পেচেণ্ট। মই গৈ দেখা পাইছোঁ তাৰ ল'ৰাটোৰ ভৰিটো হিৰোজ, মানুহটো লৰিব পৰা নাই। যিটো আমি ভাবিছিলোঁ অপাৰেশ্যন কৰি সেইটো উঠাই দিম, কিন্তু তেওঁক তেনেকুৱা এটা হোপ দিলে, আশা দিলে, বেচেৰা গ'ল। 18 বছৰ নে 19 বছৰীয়া ল'ৰা, আৰু সি প্ৰেজেণ্ট কৰিছে হিউজ তেনেকুৱা এটা ষ্টেটত। পিছত ভৰিটো কাটিব লগা হ'ল, 2 দিনৰ পিছতে মেটাষ্টেচিছ হ'ল, তেওঁ পেচেণ্ট নাবাছিলে। গতিকে আৰু আমি ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্টো দেখা পাওঁ। গতিকে মই ভাবোঁ প্ৰিভেনশ্যনত ঠিক আছে, আমি আগবাঢ়িব লাগে, কিন্তু যেতিয়া এষ্টাব্লিছ ডায়েগনচিছ হয় আমি বহুত কেয়াৰফুলি এনকাৰেজ কৰিব লাগে, আগবাঢ়িব লাগে। ইয়াতে এটা প্ৰশ্ন উত্থাপন হয়, পুনৰ আপোনাক সুধিছোঁ। অলপতে ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰাক্তন খেলুৱৈ নৱজিত সিং সিদ্ধুৱে তেওঁ দাবী কৰিছিলে সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ পত্নী সেই ধৰণৰ অল্টাৰনেট মেডিচিনৰ যোগেদি তেওঁৰ পত্নীৰ যি কেঞ্চাৰ, সেই কেঞ্চাৰ ভাল হৈছিল। গতিকে এনেবোৰ কথাই মানুহক মিছলিড কৰে বুলি ভাবে। মিছলিড লাগে। গতিকে আমি এইটো ডিছকাছ কৰোঁতে বহুত কেয়াৰফুল হ'ব লাগিব, মানুহক মিছলিড যাতে নকৰে। প্ৰিভেনশ্যনলৈকে ঠিক আছে, কিন্তু আমি কওঁ মানুহক আপুনি ল'ব বিচাৰিছে লওক, কিন্তু আমি যিটো ট্ৰিটমেণ্ট এডভাইচ কৰিছোঁ কাইণ্ডলি সেইটো আপুনি ফ'ল' কৰক। আৰু বহুত চাৰ্জনৰ এক্সপিৰিয়েঞ্চ আছে, অল্টাৰনেটিভ মেডিচিন খাই যেতিয়া চাৰ্জাৰী কৰিব আহে, চাৰ্জাৰী বহুত কমপ্লিকেশ্যন হয়, বহুত দিগদাৰ হয়, ডিফিকাল্ট। এটা সৰু গল ব্লাডাৰ পাথৰ মানে গলাবৰ কাৰণে মেডিচিন খাই যেতিয়া এজন উপায় নাই অপাৰেশ্যন কৰিবলৈ আহে, সেই অপাৰেশ্যনটো বহুত ডিফিকাল্ট হৈ যায়। গতিকে পিছত চাৰ্জনজনে সোধে যে এওঁলোক খাইছিলে নেকি কিবা বেলেগ মেডিচিন, যাৰ কাৰণে আজি এইটো হৈছে। গতিকে এই কথাখিনি এইখিনিয়ে মানুহৰ ওচৰলৈ যাওঁতে মই ভাবিছোঁ বহুত কেয়াৰফুলি যোৱাটো ভাল হয়। মই অন্যসকলৰ মন্তব্য ল'ম কি, যিহেতু অন্য যিসকল অতিথি তেওঁলোক অল্টাৰনেট মেডিচিনৰ গোটেই ক্ষেত্ৰখনৰ সৈতে জড়িত, গতিকে মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। কি মন্তব্য কৰিব? মানুহক সজাগতা প্ৰদান কৰাৰো প্ৰয়োজন। মানুহক আমি মানুহক নিৰোগী কৰিব লাগে, ৰোগ নিৰাময় হ'ব লাগে, মানুহ এগৰাকী সুখত থাকিব লাগে, নহয় জানো? এয়া বিকল্প চিকিৎসা সেৱাৰ যোগেদিয়ে হওক বা এলোপেথিৰ যোগেদিয়ে হওক, তেওঁ সুচিকিৎসা পাব লাগে, সেইটোৱে অবজেক্টিভ। গতিকে যদি কিবা সমন্বয়ৰ অভাৱ হৈছে অল্টাৰনেট মেডিচিন বা এলোপেথিৰ সৈতে, সেই সমন্বয় দূৰ কৰিব লাগে। যিটো প্ৰকৃত বিষয় বা প্ৰকৃত যিটো চিকিৎসা সেৱা সেইটো প্ৰদান কৰাটোৱে হ'ব লাগে। গতিকে সমন্বয় কিছু থকাৰ প্ৰয়োজন, এইখিনিতে খুব ছাৰে খুব ধুনীয়াকৈ কথাটো
কৈছে ইয়াৰে মানে এতিয়া আমি কথাটো এনেধৰণে চাব লাগিব যে আমাৰ যিটো হেল্থ কেয়াৰ ডেলিভাৰী ছিষ্টেমটো ইম্প্ৰুভ হৈছে ইট ইজ এট এ নেশ্যন ষ্টেজ আমি এই ইমিচিউৰিটি যিটো দেখা গৈছে ধৰক যিটো কামৰ কাৰণে যিটো প্ৰয়োগ হ'ব লাগে এতিয়া ভৰিখন কটা গৈছে কাৰণ তেওঁ বিশ্বাসটো বেলেগ ধৰণে হ'ল তেওঁ বুজাটো ভুল ধৰণে হ'ল বুজাটো ভুল ধৰণে হ'ল এতিয়া আমাৰ ডিষ্ট্ৰিবিউশ্যন যিটো হ'ব লাগে স্বাস্থ্য সেৱাৰ ইয়াতে ইনোভেশ্যন যিহেতু আমি নিৱেশৰ কথা বৰ্তমান পাতি আছোঁ ইয়াতে ইনোভেশ্যনছ ক'ত হ'বলৈ স্কোপ আছে এতিয়া চাওক ছাৰে চাৰ্জন হিচাপে পেচেণ্ট এজনক ট্ৰিটমেণ্ট কৰি পেলাই আমি চাওঁ এলছ এভাৰেজ লেংথ অফ ষ্টে ইন দ্য হস্পিটেল ফৰ প্ৰভাইডিং দ্য কেয়াৰ তেওঁক সোনকালে স্বাস্থ্য কিয়ৰ কৰি পেলাই তেওঁক আজৰাই পেলাই হস্পিটেলখনৰ পৰা উলিয়াই দিব লাগে এতিয়া তাৰ কাৰণে কি প্ৰয়োজন হ'ল ফৰ এগেইন দেৰ ইজ এ ৰিকুৱাৰমেণ্ট অফ এ ৰিহেবিলিটেটিভ হেল্থ প্ৰভিজন এই ৰিহেবিলিটেটিভ হেল্থ প্ৰভিজনটো আমি ইয়াতে থলুৱাভাৱে উলিয়াই আনিব লাগিব চ' উইল বি ৰিকুৱাৰিং মোৰ ফিজিঅ'থেৰাপিষ্ট বা ফিজিঅ'থেৰাপিষ্ট ইত্যাদি কৰি পেলাই সমন্বয় ৰাখি পেলাই এইখিনি স্বাস্থ্য সেৱা উলিয়াই আনিব লাগিব তৃতীয়তে ঘৰলৈ গ'ল পেচেণ্টজন ঘৰলৈ যোৱাৰ পিছতে এতিয়া আমাক হোম কেয়াৰ লাগিলে হোম কেয়াৰ লাগিলে তাতে ইনোভেশ্যনৰ উপায় আছে যে হোম কেয়াৰ প্ৰভিজনৰ কাৰণে আমি এতিয়া যদি নিৱেশ কৰোঁ তেনেহ'লে আমি তাতো এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ সেই খণ্ডটোৱে এটা খণ্ড আনটো খণ্ডক ছাপ্লিমেণ্ট কৰিব লাগে এতিয়া হস্পিটেলখনৰ ভিতৰত আমাৰ ছাৰ ইয়াতে বহি আছে চ' দ্য পেচেণ্ট চিটিং ইন দ্য ৰিম'ট আমাৰ ধৰক এখন দূৰণিবতীয়া কোনোবা এখন গাঁৱত পেচেণ্ট এজন আছে তেওঁক যদি কানেক্ট কৰি ছাৰৰ সৈতে কথা পাতিবলৈ কাৰণে টেলিমেডিচিনৰ ব্যৱস্থাটো কৰি দিব পাৰোঁ উইথ দি এডভেন্ট অফ দি টেকনলজি হিয়াৰ উই টক এবাউট দ'জ ইনোভেশ্যনছ গম পাইছানে এতিয়া আয়ুষ ডিভিজনত য়োগা নেচাৰোপেথি আয়ুৰ্বেদা কৰি পেলাই প্ৰেচিজন আয়ুৰ্বেদালৈকে আগবাঢ়ি গৈছে চ' পেচেণ্ট ইজ হেণ্ডেড অভাৰ কাৰেক্টলি টু দ্য কাৰেক্ট ট্ৰিটমেণ্ট কোনো এটা পন্থাৰ মেৰিট ডিমেৰিট আমি আলোচনা কৰিব বিচৰা নাই গতিকে আমি বিচাৰিছো এটা পন্থা যদি আছে আয়ুৰ্বেদা হওক বা এলোপেথিয়ে হওক বা হোমিঅ'পেথিয়ে হওক সমন্বয়ৰ প্ৰয়োজন হওক যিটো সঁচা হোমিঅ'পেথিত যিটো গৱেষণাৰ পিছত পিয়াৰ ৰিভিউ জাৰ্নেলত প্ৰকাশ পায় যিটো এষ্টাব্লিছ নৰ্ম সেই এষ্টাব্লিছ নৰ্মটোৰ যোগেদিয়ে চিকিৎসা হওক অনুষ্ঠান সামৰিব লাগিব মই ৰয়মেধি ডাঙৰীয়া আপোনাৰ পৰা শেষৰটো মন্তব্য ল'ম এতিয়া প্ৰত্যেকটো থেৰাপি প্ৰত্যেকটো ট্ৰিটমেণ্টৰে নিজৰ নিজৰ ইম্পৰ্টেঞ্চ আছে চ' ৰিজাল্ট প্ৰত্যেকটো হেৰিতে দেখোঁ আমি কিন্তু এতিয়া বস্তুটো হৈছে যিহেতু আমি প্ৰিভেনশ্যনৰ কথা পাতি আছোঁ যে অল্টাৰনেটিভ মানে কিছুমান থেৰাপি বা মেডিচিন লৈ পেলাই যে প্ৰিভেনশ্যনটো আমি মানে ছাপৰ্ট কৰিব পাৰোঁ প্ৰমোট কৰিব পাৰোঁ কিন্তু বেমাৰটো হোৱাৰ পিছত মানে এক্সিডেণ্ট হোৱাৰ পিছত হেলমেট পিন্ধিটো লাভ নাই আমি যদি প্ৰিভেণ্ট কৰিব বিচাৰিছোঁ সেইটো আগতে আমি হেৰি কৰিব লাগিব চাই চিতি আমি গাড়ী চলাব লাগিব যাতে এক্সিডেণ্ট নহয় এক্সিডেণ্ট হোৱাৰ পিছত সজাগ হৈ লাভ নাই চ' ঠিক সেই বস্তুটোৱে যে যিটো অলৰেডি যদুদাই ক'লে যে মানুহ মিছগাইড হ'ব নালাগিব আৰু বস্তুটো হৈছে কাউন্সিলিং পেচেণ্টে সুধিব লাগিব বস্তুটো যে তেওঁলোকে অল্টাৰনেটিভ কিবা এটা লৈ আছে আৰু ইফালে এলোপেথিক বা আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো লৈ আছে তেওঁলোকে বস্তুটো খোলা খুলিকৈ ক'ব লাগিব যে আমি এইটো ট্ৰিটমেণ্টটো লৈ আছোঁ আৰু তেওঁলোকে জানিবলৈ চেষ্টাও কৰিব লাগিব বস্তুটো লুকালে নহ'ব আৰু সেইটো কাৰণে আজিকালি প্ৰত্যেকখন হস্পিটেলতে দেখাব আপুনি কাউন্সিলাৰ থাকে যাতে হয়তো চিকিৎসকৰ তাত ইমান সময় নাথাকিব পাৰে অলৰেডি ছাৰতে ক'লে যে প্ৰাইভেট হস্পিটেলত খুব বেছি 5 মিনিট চ' সেই কাউন্সিলাৰে যাতে ভালকৈ গাইড কৰিব পাৰে এই আমাৰ মানে ৰোগীবোৰক পেচেণ্টবোৰক চ' সেইটো বহুত ইম্পৰ্টেণ্ট গাইডেন্সৰ খুবেই প্ৰয়োজন কিবা এটা ক'ব বিচাৰিছোঁ মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিটো বিনিয়োগৰ কথা ক'লে মই ভাবোঁ যে অসমত বিনিয়োগৰ স্ক'প ডেফিনেটলি আছে মেডিকেল ছেক্টৰত আৰু আমাৰ এইটোত পেচেণ্টৰ বেনিফিট হ'ব আমাৰ মানুহৰ বেনিফিট হ'ব এমপ্লয়মেণ্ট জেনেৰেট হ'ব আৰু আমাৰ একেখিনি মানুহে বাহিৰতে নগৈ ইয়াতে ট্ৰিটমেণ্ট ল'ব পাৰিব আমাৰ অসমৰ পৰা বহুত আপোনাৰ ৰেভিনিউ বাহিৰত যায় ইভিন গভৰ্ণমেণ্ট ছেক্টৰে হওক বা প্ৰাইভেট ছেক্টৰে হওক ৰেফাৰেলৰ পৰা আৰম্ভ কৰি চব যদি একেখন হস্পিটেলত ইয়াতেই আছে তেতিয়াহ'লে তুমি বাহিৰত কিয় যাব লাগিছে গতিকে ইয়াতে আমাৰ থাকি গ'ল যিখিনি আমাৰ ৰেভিনিউ আছিলে ইয়াতে জেনেৰেট হৈ গ'ল ইয়াৰ পৰা আমাৰ ধৰি লওক বাহিৰলৈ নগ'ল আৰু গতিকে মই ভাবোঁ এইটো বিনিয়োগ কৰিলে বাকীটো গেটৱে হিচাপে আছেই গতিকে মই ভাবিছোঁ এইটো এটা ভাল জেগা হয় এতিয়া আপুনি দেখক গুৱাহাটীৰ হস্পিটেলত আপুনি চাওক কোনখন হস্পিটেল ফ্ৰী আছে ক'তো জেগা নাই ক'তো আপুনি বেড বিচাৰি নাপায় এনেকুৱা এটা অৱস্থা আপুনি হেল্থ চিটিতে যাওক নেম কেয়াৰতে যাওক বা বেলেগ এপ'লতে যাওক বেড নাথাকে পেচেণ্ট ইমানেই আছে মানে মেডিকেল কলেজটো কেতিয়াবা প্ৰাইভেট হস্পিটেল এনেকুৱা লাগে মেডিকেল কলেজ নেই নেকি এখনো এনেকুৱা এটা আপোনাৰ ফিল হ'ব গতিকে আপোনাৰ মই ভাবিছোঁ বিনিয়োগৰ কাৰণে অসমত ভাল জেগা আছে মানুহে আহক পৰিৱেশ ভাল হৈছে বৰ্তমান এতিয়া আৰু
আৰু ডেফিনেটলি আমাৰ ৰাইজৰ হেল্প হ'ব, আমাৰ য়াং জেনেৰেশ্যনৰ ভাল হ'ব। আপুনি চিধা চিধিকে কথাটো কৈছে, ইয়াত বিনিয়োগৰ স্কোপ আছে আৰু বিনিয়োগ কৰিলে নতুন নতুন হস্পিটেল খোল খাব আৰু সেই হস্পিটেলসমূহত ৰোগীয়ে চিকিৎসা লাভ কৰাৰ এটা সুযোগ পাব, সকাহ পাব, বাহিৰলৈ যাব নালাগে, তেওঁলোক বাহিৰলৈ গ'লে ধন বেছিকৈ খৰচ হয়, ইয়াতে কম খৰচতে তেওঁ চিকিৎসা লাভ কৰিব। ইয়াৰ আগৰ যিসকল জ্যেষ্ঠ চিকিৎসক আছিল এইসকল চিকিৎসক সকলোৱে এটা কথা দাবী কৰিছে, অসমত সুবিধা আছে, মেডিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো অসমৰ হস্পিটেলসমূহ আগবঢ়া, কেৱল মাত্ৰ আচৰণ ডক্টৰসকলে চেঞ্জ কৰাৰ প্ৰয়োজনীয়তা আছে, প্ৰথম কথা। দ্বিতীয় কথা, আচৰণৰ কিবা ক'ব নেকি? আচৰণটো সেইটো মানে ছাৰহঁতে অলৰেডি কৈছে, সেইটো ইমান ব্যস্ত থাকে তেনেকুৱা এটা হয়। কিন্তু মোক এজনে পঠাইছিলে যে পেচেণ্ট যিমানেই ভলিউম নাথাকক, সেইটো আমি কেতিয়াও পেচেণ্টক মিছবিহেভ কৰিব নোৱাৰোঁ, বেয়াকৈ ক'ব নোৱাৰোঁ। গতিকে আমাৰ সময়ৰ অভাৱ, মই ভাবিছোঁ আমি প্ৰত্যেকজন ডক্টৰে যদি লগত 2-3জন এক্সট্ৰা মানুহ লাগে, যোনে কাউন্সেলিং কৰিব পাৰে, টাইম দিব পাৰে, তেতিয়া হয়তো এই পৰিৱেশটো মানে আৰু ইম্প্ৰুভ হ'ব। মানুহে বহিব বিচাৰে, কথা পাতিব বিচাৰে, এতিয়া কথা পাতিলে 1 মিনিট সময় দিয়ে, কোনোবা 5 মিনিট সময় দিয়ে। মই গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰিছিলোঁ প্ৰায় 2 মিনিট, তেনেকুৱা নহয়, মানুহজন বহি থাকিব যেতিয়ালৈকে তেওঁ ছেটিছফাইড নহয়, মোৰ দায়িত্ব সেইটো মই বুজোৱা, তেওঁক মই কনভিন্স কৰিব লাগিব। আপোনাৰ ওচৰলৈ যদি 500 পেচেণ্ট ডেইলি আহে, আপুনি সেই সময়ত সেই চিষ্টেম মই কৈছোঁ, সেই চিষ্টেম মই বাহিৰত এখন জেগাত দেখিছিলোঁ, এজন কনচালটেণ্ট কিন্তু তেওঁ লাইন পাতি আছে, তেওঁ 5জন-6জন পষ্ট গ্ৰেজুৱেট আছে, 5টা ৰুমত 5জন পেচেণ্ট ৰাখি থৈছে। তো এটা পেচেণ্ট তেওঁ চালে, পিজিজনক ক'লে বা ৰেচিডেণ্টক ক'লে তুমি এইটো কৰা, এইটো এৰি তেওঁ লিখি ৰৈ নাথাকে, নেক্সট পেচেণ্টজনৰ ওচৰত আহিলে। তো সেইখিনি সিহঁতে বুজাই থাকে। আপুনি ভলিউম হ'লেও আপুনি এনেকুৱা যদি চিষ্টেম কৰোঁ, এজন কনচালটেণ্টেই 10জন পেচেণ্ট একদম ৰাউণ্ড দ্য ক্লক চাই থাকিব পাৰে। মেডিকেল কলেজবোৰত এইখিনি কৰাৰ সুবিধাটো আছে। হয়, আমাৰ আছে। মেডিকেল কলেজত এটা OPDত এজন কনচালটেণ্ট থাকে, তাকি 6-8টামান OPDয়ে থাকে। গতিকে আমি এইখিনি আমাৰ তথাপিও অসমত ডক্টৰৰ আৰু প্ৰয়োজন, চিকিৎসা মহাবিদ্যালয়সমূহ খুলিছে আৰু যেতিয়াই বছৰ বাগৰি যাব নতুন নতুন ডক্টৰৰ সৃষ্টি হ'ব, চাগৈ এই সমস্যা দূৰ হ'ব। কিন্তু বাহিৰৰ পৰা বিনিয়োগো আহিছে, মেদান্তা বিনিয়োগ কৰিছে, নতুন চিকিৎসালয় বহু খোল খাইছে। বিষয়টো গুৱাহাটী কেন্দ্ৰিক হৈ আছে, গুৱাহাটীৰ বাহিৰতো চিকিৎসালয় খোলাৰ অৱকাশ আছে, গুৱাহাটী কেন্দ্ৰিক হৈ থকাৰ বহু কাৰণ আছে। বিনিয়োগকাৰীয়ে গুৱাহাটী প্ৰেফাৰ কৰে, কানেক্টিভিটি ইত্যাদি কাৰণে। যি কি নহওক, বহু কথা আমি আলোচনা কৰিলোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।